ৱেলকাম টু আৱাৰ ফাৰ্ষ্ট মিনি ব্লগ। আমি দুইজনে সদায় ভাবোঁ যে মিনি ব্লগ সোনকালে ষ্টাৰ্ট কৰিম, কিন্তু তেনেকৈ থাকি যায়। আজি যিহেতু পূৰ্ণিমা হয়, দৌলত আহিছিলোঁ, এগছ চাকি জ্বলাম বুলি ভাবি আছিলোঁ। এয়া আমি কি কৰিলোঁ অকণমান চাওকচোন। আমি ক'ত আহি আছোঁ? চাকি তাতি লৈ চাকি কিনি লওঁ ন, এই দোকানখন পৰা কিনিব পাৰিম। শিৱসাগৰ জীয়ৰী হোৱা হেতুকে সৰুৰে পৰাই প্ৰত্যেকটো শুভ ক্ষণত বিশেষভাৱে শিৱদৌললৈ অহা হয়। আৰু কালি আমি যিটো সময়ত গৈছিলোঁ, সন্ধিয়া হ'ব হৈছিল, আৰু গাড়ীৰ পৰা নামিয়ে চিধা যিটো চিপ চিপকৈ বৰষুণ দিলে, মনটো বহুত ভাল লাগি গ'ল। আৰু যেতিয়া ভক্তিভাৱত গ'লে এনেদৰে অকণমান বৰষুণ দিয়ে, ভক্তিভাৱটো যেন আৰু বেছিকৈ আহে, তেনেকুৱা লাগে মোৰ। আপোনালোকৰ কেনেকুৱা হয় জনাবচোন। আমি দৌলৰ ভিতৰ ভাগত সেৱা ল'বৰ কাৰণে গৈছিলোঁ। আমি যোৱাৰ সময়তে আৰতি ষ্টাৰ্ট হৈছিল। আমি আৰতিত অংশগ্ৰহণ কৰিলোঁ, ভিতৰত গৈ সেৱা ল'লোঁ আৰু প্ৰসাদ গ্ৰহণ কৰিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। প্ৰসাদটো